জীৱনটো এটা ভাল নলগা অধ্যায়, পঢ়ি শেষ কৰিব নোৱাৰা এটা অধ্যায়। যিটো অধ্যায়ত লিখা আছে সুখ, দুখ, হাঁহি, কান্দোন আৰু অনেক কিছুমান অভিজ্ঞতা। যিবোৰ অভিজ্ঞতা লৈ আমি জীয়াই আছো, এই অভিজ্ঞতাৰ পৰাই মেলি লৈছো জীৱন নামৰ কিতাপখন আৰু লিখি গৈছো কিছুমান সাৰাংশ। প্ৰতিটো খোজতে মনত পেলাও সেই সাৰাংশবোৰ। মনত নপৰিলে আকৌ তাৰ পাত লুটিয়াইছে আৰু নুবুজিলে ফালি পেলাও টুকুৰা টুকুৰকৈ। হাঁহি উঠে আৰু এনেদৰেই শেষ হৈ যায় আমাৰ জীৱনৰ অধ্যায়।